ওয়েলকাম টু ইকোহিপাত সকলোকে নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো আমি অলৰেডি বহুত কেইটা পাৰ্ট কমপ্লিট কৰিলো আমি কমপ্লিট মেথছৰ আজি অলমোস্ট আধা ৰাস্তা কমপ্লিট কৰাৰ নিচিনা হ'ব আমাৰ আজি 24 নম্বৰটো ক্লাছ আৰু যিসকলে গম নাপায় সিহঁতক মই জনাব বিচাৰো এই যিটো সিৰিজ হয় এইটো এটা আমাৰ মেথছৰ প্ৰতিটো চেপ্টাৰ পঢ়াৰ প্ৰতিশ্ৰুতি লৈ পেলাই আৰম্ভ কৰা এটা প্লেলিষ্ট বা এটা আমাৰ সিৰিজ হয় আৰু এই সিৰিজটোত আমাৰ এনেকৈ প্লেলিষ্ট বনোৱা আছে সকলোৰে হেল্পৰ কাৰণে আৰু লগতে ডেসক্ৰিপচনত এটা হোৱাটসঅ্যাপ গ্ৰুপৰ লিংকো দিয়া আছে যাতে কন্টিনিউয়াসলি তোমালোকে যিবিলাক নতুন ক্লাছ আপলোড হয় সেই ক্লাছবিলাক দেখিবলৈ পাই থাকা ওকে আৰু সেই যিটো হোৱাটসঅ্যাপ গ্ৰুপ থাকিব তাতেও মই ক্লাছটো শেয়াৰ কৰি দিও লিংকটো আৰু যেতিয়া মোৰ ক্লাছটো হৈ যায় বা লগতে মই মোৰ টেলিগ্ৰাম চেনেল মেথছ বাই নিৰ্মল ছাৰ তাতেও মই শেয়াৰ কৰি দিম ঠিক আছে যিসকল ইন্টাৰেষ্টেড হয় তোমালোকে জয়েন কৰি ৰাখিব পাৰিবা আৰু এই প্লেলিষ্টখনত কি আছে এই প্লেলিষ্টখনত বৰ্তমানলৈকে আমি কমপ্লিট কৰিছো কেইটামান চেপ্টাৰ যেনেকে আমি কমপ্লিট কৰিছো নাম্বাৰ সিস্টেম এলচিএম এইচচিএফ টাইম এণ্ড ওয়াৰ্ক এণ্ড এভাৰেজ এই গোটেইকেইটা চেপ্টাৰ আমি কমপ্লিট কৰিছো এতিয়া আজিৰ এই ক্লাছৰ আমি আলোচনা কৰিম ৰেশিয়ান প্ৰপৰচন ঠিক আছে ৰেশিয়ান প্ৰপৰচনৰ এটা ক্লাছ আমি কমপ্লিট কৰিছো আমি অলৰেডি ইয়াৰো বেসিক খিনি আলোচনা কৰিছো এটা নে দুটা ক্লাছ কমপ্লিট কৰিছো আজি আমাৰ থাৰ্ড নম্বৰটো ক্লাছ এতিয়া তোমালোকে ভাবিছা এইটো ৰেড মাৰ্ক কিয় কৰা আছে মই অলৰেডি মেনশন কৰাৰ নিচিনাকৈ পাৰ্চেন্টেজটো হৈছে সকলোতকৈ বেছি ইম্পৰ্টেন্ট চেপ্টাৰ মই তোমালোকক এইটো কথাও ৰিকুৱেষ্ট কৰিছিলো যে তোমালোকে গোটেই গণিতখন বা গোটেই মেথছৰ সেগমেন্টটো পঢ়িবা নে নপঢ়া মই নাজানো বাট মই বিচাৰো তোমালোকে এটলিষ্ট এইকেইটা সেকশন পঢ়াটো এই চেপ্টাৰ কেইটা পঢ়াটো খুব বেছি ইম্পৰ্টেন্ট হয় এক্সামত এইকেইটা চেপ্টাৰৰ মেক্সিমাম নাম্বাৰ অফ কুৱেশ্যন আহে মেক্সিমাম নাম্বাৰ অফ কুৱেশ্যন এইকেইটা চেপ্টাৰৰ পৰাই থাকে তো সেই কাৰণে তোমালোকে লাগিলে যদি এলজেব্ৰা তোমালোকে বেছি টান পোৱা তোমালোকে ইয়াতে সিম্পলিফিকেশনটো ভৰাই লোৱা সিম্পলিফিকেশনটো পঢ়ি লবা সিম্পলিফিকেশন পঢ়িলেও তোমালোকৰ কাম চলি যাব ঠিক আছে তো এনেকৈ আমি পঢ়িলে আমাৰ কাৰণে এক্সামত মাৰ্কস স্কোৰ কৰাটো বহুত বেছি ইজি হৈ পৰিব আমি অলপমান সিলেক্টিভ হ'ব লাগিব যে এইকেইটা চেপ্টাৰে পঢ়িম হৈ যাব আৰু ইয়াৰ পৰা মাৰ্কস বহুতখিনি আমাৰ আহিব নেক্সট স্টাৰ্ট কৰিছো আজিৰ এই ক্লাছত আমাৰ ৰেশিয়ান প্ৰপৰচনৰ এইকেইটা টপিক আছিলে ৰেশিয়ান প্ৰপৰচনটো আমি কি কৰিছিলো ব্ৰেকডাউন কৰিছিলো যে এই চেপ্টাৰটোত আকৌ কি কি কুৱেশ্যন আছে এই চেপ্টাৰটোত বহুত কেইটা ধৰণৰ কুৱেশ্যন আছে যেনেকৈ প্ৰথমতে বেসিক পঢ়িলো মানি ডিস্ট্ৰিবিউশনৰ কুৱেশ্যনৰ কথা অকনমান আমি বেসিকটো পঢ়িছিলো আজি আমি ইয়াৰে কেইটামান এক্সাম্পল লম এক্সাম্পল কেইটামান আমি ট্ৰাই কৰিম কেনেকুৱা ধৰণৰ সিচুৱেচন আহিব পাৰে তাৰ পাছতে আমি ইনভেষ্টমেন্ট ৰিলেটেড কুৱেশ্যনৰো অকনমান বেসিক খিনি স্টাৰ্ট কৰি পেলাই ক্লাছটো খতম কৰিম ঠিক আছে এটা মানি ডিস্ট্ৰিবিউশন বুলি ক'লে কেনেকুৱা সিনাৰিও আহিব পাৰে আমাক প্ৰায় এক্সামত এনেকুৱা কথা কয় যে এজন মানুহৰ হাতত 2000 টকা আছে এতিয়া এই 2000 টকাক তিনিজন মানুহৰ মাজত 5:7:3 ভগাব লাগে এজন মানুহৰ লগত 2000 টকা আছে আৰু এই 2000 টকাটো 5:7:3 ভগাব লাগে তো এনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ এক্সামত আহিব আৰু আমাক সুধিব যেতিয়া পইচাখিনি ভগা তো বেছি কাৰ লগত পৰিছে উলিওৱা a certain amount of money distributed among 3 persons in the ratio of 5:7:3 then find the amount received by person highest বা এনেকে টাইপত কৈ দিলে যে 2000 টকা তিনিজন মানুহৰ মাজত 5:7:3 ভগোৱা হ'ল সকলোতকৈ বেছিকৈ পোৱা মানুহজনৰ টকাৰ পৰিমাণ উলিওৱা বেছিকৈ কোনে পাইছে আমি কি কৰো আমাক যেতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন দিব বা এক্সামত আমি এটা বস্তু মনত ৰখাটো জৰুৰী একদম যে যদি অনুপাতৰ কুৱেশ্যন দিছে ন আমাৰ ফাৰ্স্ট গোলটো থাকিব লাগে অনুপাতৰ পৰা অৰিজিনেল নাম্বাৰটো উলিয়াব লাগে ফাৰ্স্ট আমাৰ গোল থাকিব লাগে অনুপাতৰ পৰা অৰিজিন নাম্বাৰটো উলিয়াব লাগে অৰিজিন নাম্বাৰ কেনেকৈ উলিয়াম তাৰ কাৰণে আমি যিকেইটা অনুপাত আছে তাৰ লগত প্ৰথমতে x এটা লগাই দিব হয় আমি অনুপাতৰ লগত x বা r লগালেও হ'ব r লগালে আমি ৰেশিও বুলি কওঁ যে এইটো হৈছে 5 ৰেশিও এইটো হৈছে 7 ৰেশিও এইটো হৈছে 3 ৰেশিও এইটো 5 7 আৰু 3 টো অৰিজিনেল সংখ্যা নহয় এইটো কথা মই লাষ্ট ক্লাছত এক্সপ্লেইন কৰিছো তো আমি কি কৰো ইয়াৰ লগত এটা r লগাই দিলে আমি ক'ব পাৰিম যে এইটো হৈ গ'ল অৰিজিনেল সংখ্যা মানে প্ৰথম মানুহজনে ইমানখিনি টকা পাইছে 5 টকা দ্বিতীয় মানুহজনে 7 আৰু তৃতীয় মানুহজনে 3 আৰু এই তিনিওটা অনুপাতৰ যিখিনি হতে পইচা পাইছে গোটেইখিনি যোগফল কিমান হ'ব টোটেল পইচা কিমান আছিলে 2000 টকা নহয় জানো তো আমি এইখিনি কাৰ সমান বুলি লিখো 2000 বুলি লিখো আৰু ইয়াৰে পৰা আমি যোগ কৰিলে দেখিম 15 ৰেশিও ইজ ইকুৱেল টু 2000 ইয়াৰে পৰা 15 গুণ 15 15 3 গুণ 45 15 ডাইৰেক্টলি নাযাব নেকি 2000 এটা কাম কৰিলা পইচাটো অকমান ক্যালকুলেশনটো ইজি বনোৱাৰ কাৰণে 3000 লৈ লোৱা হয় না 3000 লৈ লোৱা ইজি হ'ব এতিয়া 3000 হলে 15 ৰে কাটি দিয়া কাটিলে আমাৰ কিমান যাব 200 আহি যাব তো 1 ৰেশিও ইকুৱেল আহি গ'ল আমাৰ 200 1 ৰেশিও ইজ ইকুৱেল যদি 200 হয় তেতিয়া হলে আমাক উলিয়াব দিছে হাইয়েস্ট পইচা কোনে পাইছে তো হাইয়েস্ট পইচা কোনে পাইছে এইজন মানুহে 7 ৰেশিও 7 ৰেশিও বাকি কেইটা অনুপাতকৈ ডাঙৰ ন মানে 7 * 200 তো ফাইনালি আমি ক'ব পাৰিম যে 1400 rupees এজন মানুহে পাইছে যোনে সৰ্বোচ্চ পাইছে ঠিক আছে একদম ম্যাক্সিমাম নাম্বাৰ অফ পইচা পোৱা ম্যাক্সিমাম পইচা পোৱা মানুহজন কিমান 1400 পোৱা মানুহজন ক্লিয়াৰ তো অনুপাতত এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব এইটো কুৱেশ্যনকে অকমান টাফনেস লেভেল বঢ়াই দিও নেকি অকনমান এইটো কুৱেশ্যনৰ টাফনেস লেভেল বঢ়াই দিও
সেম টাইপৰে কুৱেশ্যন হ'ব, অকনমান ডিফাৰেণ্ট ৱেত আহিব। আমাক ক'ব যে এজন মানুহৰ লগত 3000 টকা আছে। এজন মানুহৰ লগত 3000 টকা আছে। মানুহজনে টকাখিনি এনেকৈ ভগাব যাতে ফাৰ্ষ্ট পাৰ্চন জনে, প্ৰথম মানুহজনে পোৱা পইচাৰ ফাৰ্ষ্ট পাৰ্চন জনে যিমান পাব, ফাৰ্ষ্ট পাৰ্চন জনে পোৱা পইচাটো ছেকেণ্ড পাৰ্চন জনৰ ৰিচিভ এটা কাম কৰা, কুৱেশ্যনটো লিখিয়ে লোৱা। মই ইয়াতে নিলিখো, ইয়াতে লিখিলে বহুত দীঘলীয়া হৈ যাব। তোমালোকে লিখি লোৱা সকলোৱে। তোমালোকে লিখিবা 3000 টকা 3000 টকা 3000 টকা তিনিজন মানুহৰ মাজত 3000 টকা তিনিজন মানুহৰ মাজত এনেকৈ ভগোৱা হ'ল 3000 টকা তিনিজন মানুহৰ মাজত এনেকৈ ভগোৱা হ'ল প্ৰথম মানুহজনে পোৱা টকা দ্বিতীয় মানুহজনৰ দুগুণ। প্ৰথম মানুহজনে পোৱা টকা দ্বিতীয় মানুহজনৰ দুগুণ আৰু দ্বিতীয় মানুহজনে পোৱা টকাটো তৃতীয় মানুহজনৰ তিনিগুণ। দ্বিতীয় মানুহজনে পোৱা টকাৰ পৰিমাণটো তৃতীয় মানুহজনে পোৱা টকাৰ তিনিগুণ। তেতিয়াহ'লে সৰ্বাধিক টকা পোৱা মানুহজনৰ টকাৰ পৰিমাণ উলিওৱা। সকলোতকৈ বেছিকৈ কোনে পাইছে উলিওৱা। এইটো হৈছে কুৱেশ্যন। এতিয়া এই কুৱেশ্যনটো তোমালোকে সকলোৱে লিখিলা, সকলোৱে নোট ডাউন কৰিবা দেই, কাৰণ মেথছত তোমালোকে যদি কপি পেন নোলোৱাকৈ চাই আছা তেতিয়াহ'লে একো ইউজফুল নহয়, ঠিক আছে। তোমালোকে লিখিব লাগিব, তোমালোকে কৰি চাব লাগিব নিজৰ ফালৰ পৰা, তেতিয়াহে তোমালোকে মেক্সিমাম বেনিফিট এই ক্লাছটোৰ পৰা পাবা। এইটো কুৱেশ্যনত যদি কওঁ আমাক 3000 টকা কৈছে, আমাক কৈছে যিজন ফাৰ্ষ্ট পাৰ্চন আছে আৰু যিজন ছেকেণ্ড পাৰ্চন আছে, ফাৰ্ষ্ট পাৰ্চন জনে কি পাইছে, ছেকেণ্ড পাৰ্চন জনে পোৱা পইচাৰ দুগুণ পাইছে। এইটো বস্তু আমি এনেকৈ ক'ব পাৰো যে ফাৰ্ষ্ট পাৰ্চন জন যদি এ হয়, ছেকেণ্ড পাৰ্চন জন যদি বি হয়, এ পাইছে বিতকৈ দুগুণ পইচা, এ ইকুৱেল টুৱাইচ বি, টু বি, এনেকৈ ক'ব পাৰো। আৰু কৈছে যে দ্বিতীয় মানুহজনে তৃতীয় মানুহজনে পোৱা পইচাৰ তিনিগুণ পাইছে, মানে 28C। আমি এনেকুৱাও ক'ব পাৰো, ঠিক আছে। আৰু এইখিনি কথা আৰু বেছি চিম্পলিফাই কৰি পেলাই আমি এনেকুৱাও ক'ব পাৰো যে প্ৰথম মানুহজনে দ্বিতীয় মানুহজনতকৈ দুগুণ পাইছে, মানে দ্বিতীয় মানুহজনে যদি 1 টকা পায়, প্ৰথমজনে কিমান পাব, 2 টকা পাব, দুগুণ যদি এনেকৈ কওঁ যে দ্বিতীয় মানুহজনে পাইছে 5 টকা, তেতিয়াহ'লে প্ৰথমজনে ইয়াৰ দুগুণ পাব ন, 5 দুগুণ 10 টকা পাব। বুজি পালা কথাটো? আমি ডাইৰেক্টলি এনেকৈ ৰেচিঅ'টো লিখিব পাৰো। এতিয়া ইয়াৰে আগৰ কুৱেশ্যনটো আৰু এইটো কুৱেশ্যনৰ ডিফাৰেন্স কি, আগৰ কুৱেশ্যন আমাক ডাইৰেক্টলি ৰেচিঅ'টো দিয়া আছিলে, কিন্তু এক্সামৰ প্ৰতিটো কুৱেশ্যনতে মানে এনেকুৱা নহয় যে ইমান ইজি বনাই দি দিব, এনেকৈ ৰেচিঅ' দিয়ে দিব, নিদিয়ে। কেতিয়াবা তোমালোকক এনেকুৱা কথা ক'ব, লেংগুৱেজ দিয়া থাকিব, যেনেকৈ এইটো কুৱেশ্যনত তোমালোকে লেংগুৱেজ দেখি আছা ন, তো লেংগুৱেজ দিয়া থাকিলেও আমি কি কৰিব পাৰিম, লেংগুৱেজৰ পৰা ৰেচিঅ' উলিয়াব পাৰিম। এতিয়া মই ক'ব বিচাৰিছো যে তোমালোকক কৈছে যে প্ৰথম মানুহজনে দ্বিতীয় মানুহজনৰ দুগুণ পাইছে, তো তোমালোকে এজিউম কৰা যে দ্বিতীয় মানুহজনে পাইছে 5 টকা, তেতিয়াহ'লে প্ৰথমজনে কিমান পাব, দুগুণ 5 দুগুণ 10 টকা। এতিয়া ইয়াৰে পৰা যদি অনুপাত উলিয়াও কিমান হ'ব, 5 গুণ 5, 5 এইটো কাটিলে দুবাৰ, মানে 2:1 হৈ গ'ল নে নাই ৰেচিঅ'। আৰু সেইকাৰণে আমি যেতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন সলভ কৰো, আমি 1 বুলি ইয়াতে এজিউম কৰো। আমি এজিউম কি কৰো, আমি এজিউম কৰি লওঁ যে 2 পাইছে, ছেকেণ্ড মানুহজনে পাইছে 1 টকা, তেতিয়াহ'লে ইয়াৰে দুগুণ পাব ন, মানে 2 টকা হৈ গ'ল। ঠিক একেইদৰে আমাক কি কৈছে, দ্বিতীয় যিটো মানুহ আছে ছেকেণ্ড পাৰ্চন, আমাক যিটো কৈছে ছেকেণ্ড পাৰ্চন জনে যিমান পইচা পাইছে সেইটো থাৰ্ড পাৰ্চন জনৰ, তৃতীয় মানুহজনৰ 3 গুণ। মানে এই মানুহজনে যদি 1 টকা পাইছে, ইয়াৰে 3 গুণ কোনে পাব, ছেকেণ্ড পাৰ্চন জনে পাব। বুজি পালা? যদি থাৰ্ড পাৰ্চন জনে 1 টকা পায়, তাৰে 3 গুণ পাব ন, 3 হৈ গ'ল, 3 গুণ 3 হৈ গ'ল, 3 গুণ পাইছে। এতিয়া ইয়াতে দেখিছো দ্বিতীয় মানুহজনে ইয়াতে বেলেগ আছে, ইয়াতে বেলেগ আছে, বেলেগ বেলেগতো হ'ব নোৱাৰে, তো আমি কি কৰিম, প্ৰথমতে এই ছেকেণ্ড পাৰ্চন জনৰ ভেলুটো দুইটাৰে সমান বনাব লাগে। তো তাৰ কাৰণে ইয়াতে যদি মই 3 মাল্টিপ্লাই কৰি দিওঁ, তে কি হ'ব, ইয়াতে বনি গ'ল 6, ইয়াতে বনি গ'ল 3, আৰু এইটোৰ কাৰণে আমি প্লট মেথড শিকিছিলো ন। প্লট মেথড মই কৈছিলো যে কম্বাইন ৰেচিঅ' উলিয়াব লাগিব তোমালোকে দুটা ৰেচিঅ' এনেকৈ দিয়া থাকিলে দুইটা ৰেচিঅ'ক লগ কৰি পেলাই এটা কম্বাইন ৰেচিঅ' উলিয়াব জানিব লাগে। আৰু ইয়াতে যদি আমি 3 এটা মাল্টিপ্লাই কৰো, আমি দেখিম তৃতীয় নাম্বাৰটো দুইটাৰে সমান হৈ গ'ল, মানে আলটিমেটলি গোটেইকেইটা কম্বাইন হৈ গ'ল। আমি এটা ক'ব পাৰিম যে ফাৰ্ষ্ট নাম্বাৰ, ছেকেণ্ড নাম্বাৰ এণ্ড থাৰ্ড নাম্বাৰৰ ৰেচিঅ' কিমান হ'ব, 6:3:1। ক্লিয়াৰ, 6:3:1। আৰু এইখিনি যদি যোগ কৰা হয়, তাহলে দেখিবা 6 3 9, 9 1 10, আৰু এই 10 যিটো অনুপাত আছে, সেই 10 অনুপাতটোৱে কাৰ সমান, 3000 rupeesৰ সমান। তো 10 ৰেচিঅ' ইকুৱেল আহি গ'ল 3000 rupees, ইয়াৰ পৰা R ইকুৱেল আহি গ'ল 300। আমাক উলিয়াব দিছে সকলোতকৈ বেছিকৈ কোনে পাইছে, তো আমি দেখিছো প্ৰথম মানুহজনে পাইছে, প্ৰথম মানুহজনে সকলোতকৈ বেছি পাইছে, মানে 6 ৰেচিঅ' পাইছে। আৰু 6 ৰেচিঅ' মানে আমি কি বুলি কম, 6 × 300, মানে 1800 টকাই হৈ গ'ল আমাৰ কাৰেক্ট এনসাৰ। বুজি পালানে সকলোৱে? তো মই এইটো কথাই ইয়াৰ পৰা বুজাব বিচাৰিছো যে এক্সামত কুৱেশ্যন প্ৰতিটো ইজি নাহে, এক্সামত অকমান লেংগুৱেজৰ খেল থাকিব, আৰু এই লেংগুৱেজৰ খেলবিলাক বুজিবলে ইয়াৰে
এই ক্ৰিটিকেল বস্তুবিলাক অকমান যে ঘূৰাই পকাই বস্তুখিনি ক'লে সেইখিনি কথা যদি সলভ কৰিব লাগে তেতিয়াহ'লে আমাৰ সেই বেচিকৰ ওপৰত ষ্ট্ৰং কমাণ্ড এটা থাকিব লাগিব যিখিনি কথা ইয়াৰ আগৰ ক্লাছত তাৰ আগৰ ক্লাছত আমি শিকিছো সেইখিনি কথা নজনাকৈ তোমালোকে এইটো কুৱেশ্যন হয়তো ইনষ্টেন্টলি বুজি নাপাবও পাৰা এতিয়া যেতিয়া তোমালোকৰ লগত এই প্লট মেথডৰ টেকনিক থাকিব যেতিয়া তোমালোকে এই যিটো ইকুৱেশ্যন বনোৱাৰ আইডিয়াটো থাকিব আমাক কি কৈছে যে প্ৰথম মানুহজনে পোৱা পইচাটো দ্বিতীয় মানুহজনৰ দুগুণ মানে প্ৰথম মানুহজনে যিটো টকা হ'ব এইটো কিমানৰ সমান সেকেন্ড পাৰ্সনৰ দুগুণৰ সমান মানে a ইকুৱেল টুৱাইচ b আমি ইচ্ছা কৰিলে ইয়াৰে পৰাও আমি অনুপাত উলিয়াব পাৰিলোহেঁতেন কেনেকৈ আমি ইয়াৰে পৰা যদি অনুপাত উলিয়াব বিচাৰো ন মই কৈছিলো যে এনেকুৱা ইকুৱেশ্যনৰ পৰা কেনেকৈ অনুপাত উলিয়াই আমি যদি a is to b উলিয়াব লাগে আমি কি কৰিব লাগিব কোৱাচোন মই যিখিনি তোমালোকক কৈছিলো যে যিটো কোএফিচিয়েন্ট আছে তাক উলটাব লাগে মানে a ৰ কাষত 1 আছে তো 1 এই থাকিব কিন্তু b ৰ কাষত আছে 2 মানে উলটাই দিলে কি হ'ব হাফ হ'ব আৰু দুইটো ক্ৰছ মাল্টিপ্লাই কৰিলে 2:1 হৈ গ'ল আমাৰ ৰেচিও তো এনেকৈ আমি কৰিব পাৰিলোহেঁতেন বা আমি এনেকৈ কৰিব পাৰিলোহেঁতেন যে a বাই b ইকুৱেল কিমান হ'ব যদি a b টো যদি এইপিনে আহি যায় b টো তলত আহি যাব ন বাকি দুইৰ তলত কোন আছে একো নথকা মানে 1 আছে তো ইয়াৰে পৰা আমি দেখি পাই আছো a is to b ইকুৱেল 2:1 তো তোমালোকৰ নিজৰ ওপৰত হ'ব তোমালোকে এইটো এপ্ৰোচত যোৱা নে এইটো এপ্ৰোচত যোৱা নে ডাইৰেক্টলি এইটো এপ্ৰোচত যোৱা মইতো বিচাৰো ডাইৰেক্টলি এইটো এপ্ৰোচত আহা তোমালোকে একো ইকুৱেশ্যন বনাব নালাগে তোমালোকে ডাইৰেক্টলি কুৱেশ্যনত চোৱা কি কৈছে প্ৰথম মানুহজনে দ্বিতীয় মানুহজনৰ দুগুণ পাইছে মানে দ্বিতীয় মানুহজনে যিমান পাব তাৰ দুগুণ কৰি দিয়া দ্বিতীয় মানুহজনতো ধৰি লোৱা নিজৰ ফালৰ পৰা কিবা এটা যিকোনো ধৰি ল'ব পাৰা মই 1 ধৰিছো তোমালোকে 2 ধৰা 3 ধৰা কথাটো একেই অনুপাতটো সেমেই আহিব ঠিক আছে ওকে নেক্সট আহিছো আমাৰ নেক্সট কুৱেশ্যনৰ ফালে নেক্সট আমাৰ কি চিনাৰিও আহিব নেক্সট কেতিয়াবা অনুপাতত ন এনেকুৱাও হ'ব অনুপাতত আমাক ভগ্নাংশত দিয়া থাকিব ফ্ৰেকশনত যিটো কথা আমি লাষ্ট ক্লাছত কৈছিলো বা ইয়াৰে আগৰ ক্লাছতো কৈছিলো যে অনুপাতত যদি দিয়া থাকে সেইটো পসিবল নহয় ৰেশিও কেতিয়াও ফ্ৰেকশনত থকাটো পসিবল নহয় তো আমি কি কৰো ফ্ৰেকশনত থাকিলেও সেইটো কনভাৰ্ট কৰি লও আমাৰ এটা ইন্টিজাৰ ফৰ্মেটলৈকে তাৰ পাছতহে আমি সেইটো কুৱেশ্যন সলভ কৰিম তো মানি ডিস্ট্ৰিবিউশনটো ইয়াতে আমাৰ খতম হ'ব এটা নেক্সট যদি আমি চাওঁ নেক্সট আমাৰ কি আছে ইনভেষ্টমেন্ট ৰিলেটেড কুৱেশ্যন কি হয় এতিয়া ইনভেষ্টমেন্ট ৰিলেটেড এতিয়া এই ইনভেষ্টমেন্ট ৰিলেটেড কুৱেশ্যন খিনিৰ কাৰণে বহুত ষ্টুডেন্টে বেলেগ এটা চেপ্টাৰ পঢ়িব যায় পাৰ্টনাৰশ্বিপ বুলি ইয়েস পাৰ্টনাৰশ্বিপ বুলি বেলেগ এটা চেপ্টাৰ কৰিও পঢ়িব পাৰি কিন্তু ইনভেষ্টমেন্ট ৰিলেটেড কুৱেশ্যন বিলাক আৰু বেলেগকৈ পঢ়াৰ প্ৰয়োজন নাথাকে যদিহে তোমালোকে ৰেচিঅ মেথড বিলাকে তাত ইউজ কৰিব জানা তো সেইকাৰণে আমি ৰেচিঅ চেপ্টাৰটোতে সেই ইনভেষ্টমেন্ট ৰিলেটেড কুৱেশ্যন গোটেইখিনি পঢ়িম আৰম্ভ কৰিছো ক্লাছটো একদম ইনভেষ্টমেন্ট ৰিলেটেড কুৱেশ্যন বুলি কোৱাৰ লগে একদম ষ্টাৰ্টিঙত তোমালোকে জানিব লাগিব এটা হেডিং দি লোৱাচোন অলপমান হেডিং দি লোৱা লৈ পেলাই অলপমান বিহাইণ্ড দা চিন বস্তু তোমালোকে জানিব লাগিব ইনভেষ্টমেন্ট মানে কি ইনভেষ্টমেন্ট মানে কিনো ইনভেষ্টমেন্ট মানে হৈছে পইচা ক'ৰবাত ইনভেষ্ট কৰিছে হয় না ইনভেষ্টমেন্ট মানে হৈছে পইচা ক'ৰবাত ইনভেষ্ট কৰিছে আৰু ইনভেষ্টমেন্ট বুলি কোৱাৰ লগে ইয়াতে কিবা ফৰ্মুলা আছে নে ইয়েস ইয়াতে এটা ফৰ্মুলা এটা আছে ফৰ্মুলাটো হৈছে ইনভেষ্টমেন্ট ইনটু টাইম ইনভেষ্টমেন্ট ইনটু টাইম ইজ ইকুৱেল হৈছে প্ৰফিট এই ফৰ্মুলাটো আমাৰ ইয়াতে ইউজ হ'ব ঠিক আছে ইনভেষ্টমেন্ট ইনটু টাইম কৰিলে কি আহিব প্ৰফিট আহিব যেতিয়া তোমালোকে ইনভেষ্টমেন্টৰ লগত টাইমটো পূৰণ কৰিবা ইকুৱেল প্ৰফিট আমাৰ ওলাই যাব এইটো কুৱেশ্যন সলভ কৰাৰ কাৰণে আমাৰ হাতত দুটা এপ্ৰোচ আছে বৰ্তমানৰ কাৰণে মই তোমালোকক যিটো বেসিক টেকনিক হয় মই সেইটোৱে শিকাম মই বেসিক টেকনিকটো এই কাৰণে শিকাম বুলি ক'লো কাৰণ আমি এতিয়া লাইকে সাকসেসিভ কেছ মেথডটো সিমান ভালদৰে শিকা নাই মানে পাৰ্চেন্টেজ পঢ়া নাই আমি যেতিয়া পাৰ্চেন্টেজ পঢ়িম তেতিয়া এই ইনভেষ্টমেন্ট ৰিলেটেড কুৱেশ্যন আমি এটা নতুন টেকনিকত শিকিম অলপমান বেলেগ এটা টেকনিকত শিকিম কাৰণ বা সেইটো টেকনিকো এনেকুৱা নহয় যে কামত নাহে সেইটো ইউজফুল টেকনিক আৰু বহুতবাৰ আমি শিকিম যিহেতুকে তোমালোকে সকলোৱে সেইটোৰ লগত ইউজটো হৈয়ে যাবা বাকি বৰ্তমানৰ কাৰণে আমি যদি কওঁ ইনভেষ্টমেন্ট ৰিলেটেড কুৱেশ্যনটো কি বেসিক মেথডত কৰিব পাৰি এক্সামত কি আহিল এক্সামত আমাক কি কয় এক্সামত আমাক ক'ব দুজন ল'ৰা আছে এ আৰু বি দুজন ল'ৰা আছে ইহঁতে এটা ব্যৱসায়ত পইচা লগাইছে ঠিক আছে এ পইচা লগাইছে 1500 টকা আৰু বি এ পইচা লগাইছে 1200 টকা আমাক ক'ব বছৰৰ শেষত যদি সিহঁতৰ 2000 টকা লাভ হৈছে বছৰৰ শেষত যদি সিহঁতৰ 2000 টকা লাভ হৈছে ন কোনে কিমান টকা পাব উলিওৱা মই আকৌ এবাৰ ৰিপিট কৰিছো আমাক ক'ব যে এ আৰু বি এ এটা ব্যৱসায় ষ্টাৰ্ট কৰিছে এ 1500 টকা দিছে বি এ 1200 টকা দিছে বছৰৰ শেষত 2000 টকা লাভ হৈছে আমাক এতিয়া কুৱেশ্যন কৰিব যে এ কিমান টকা পাব এই লাভৰ বি এ কিমান টকা পাব কাৰণ চোৱা যদিকে এ বেছিকৈ ইনভেষ্ট কৰিছে এটা ব্যৱসায়ত যোনে বেছিকৈ ইনভেষ্ট কৰে সেই মানুহজনে বেছি প্ৰফিট পাব ন এনেকুৱাতো নহয় যে যোনে যিয়ে ইনভেষ্ট নকৰক কিয় পইচা চবৰে সমানকৈ ভগাব প্ৰফিটটো তেনেকুৱাতো নহয় ন এটা কোম্পানী এটা যদি ষ্টাৰ্ট কৰাৰ টাইমত মই যদি 10 লাখ টকা দিছো কোনোবা এজনে যদি মাত্ৰ 1000 টকা দিছে প্ৰফিট যেতিয়া আহিব তেতিয়া সমানকৈ ভগাম জানো নভগাও ন কমন সেন্সৰ কথা নভগাও আমি ওকে এতিয়া এনেকুৱা ধৰণৰ যিবিলাক কুৱেশ্যন আছে এতিয়া তোমালোকে অলপমান ইমেজিন কৰা অলপমান ব্ৰেইনটো খোলা মানে ডাইৰেক্টলি বুজিব যাব নালাগে কুৱেশ্যনটো ডাইৰেক্টলি তোমালোকে কেনেকৈ সলভ কৰিম কি কৰিম এইবিলাক কথা এতিয়া ভাবিব নালাগে ফৰ নাও এতিয়াৰ কাৰণে এইটো কথা ভাবা
যে আমি ইনভেষ্টমেন্ট ৰিলেটেড কুৱেশ্যনৰ মটোটো বুজি পালো নে নাই ইনভেষ্টমেন্ট ৰিলেটেড মানে কি ইনভেষ্টমেন্ট ৰিলেটেড মানে যে কোনোবা মানুহে কিবা ইনভেষ্ট কৰিব কোনোবা পইচা লগাব এনেকৈ লগোৱাৰ পিছত অভাৰঅল কিবা এটা প্ৰফিট হ'ব পইচা লগাইছে কোনোবাই কিবা লগাইছে তো ইয়াৰে বহুত বেছি কমপ্লিকেশ্যনো আহিব কুৱেশ্যনৰ ষ্টেণ্ডাৰ্ডটো আপ হ'ব অলপমান বেলেগ বেলেগ টাইপৰ কুৱেশ্যন আহিব সেইবিলাক পিছত ফৰ নাও মানে যদি কোনোবাই পইচা লগাইছে তাৰ পিছত যদি কিবা লাভ হৈছে সেই লাভখিনিত কোনে কিমান টকা পাব এনেকুৱা ধৰণৰ কেলকুলেশ্যনৰ কাৰণে এই চেপ্টাৰটো আমি ইউজ কৰো ঠিক আছে এই টপিকটো আমি ইয়াতে ইউজ কৰো ইয়াতে যদি ফৰ্মুলা বুলি কওঁ ফৰ্মুলা বুলি কলে আমাৰ কি আছে এটাই ফৰ্মুলা ইয়াতে ইউজ হ'ব মেইনলি আৰু মানে ইয়াতে আৰু বেলেগ ফৰ্মুলা নাই মেইনলি বুলি যদিও কৈছো ইয়াতে এটাই ফৰ্মুলা আছে এইটো হৈছে ইনভেষ্টমেন্ট ইনটু টাইম ইজ ইকুৱেল প্ৰফিট এই ফৰ্মুলাটোৱে তোমালোকে জানিব লাগে ক্লিয়াৰ এই ফৰ্মুলাটোৱে জানিব লাগে এতিয়া এক্সামত কি চিনাৰিও হ'ব পাৰে এক্সামত কি কুৱেশ্যন আহিব পাৰে গোটেইখিনি মই এটা এটাকৈ দি গৈ আছো প্ৰথম কুৱেশ্যনটো হ'ব পাৰে লিখি লোৱা সকলোৱে এটা ব্যৱসায়ত এ আৰু বি এ এটা ব্যৱসায়ত এ আৰু বি এ ক্ৰমে 1500 আৰু 1200 টকা নিয়োগ কৰে বছৰৰ শেষত 2000 টকা লাভ কৰিবলৈ সক্ষম হয় বছৰৰ শেষত 2000 টকা লাভ কৰিবলৈ সক্ষম হয় লাভত এৰ পৰিমাণ উলিওৱা লাভত এৰ পৰিমাণ উলিওৱা মানে এই যে লাভ হল লাভৰ কিমান টকা এ পাব দ্যাটস ইট এইটো হ'ল আমাৰ প্ৰথমটো টাইপৰ কুৱেশ্যন মই একদম ক্ৰনলজিক্যালি একদম লাহে লাহে কুৱেশ্যনৰ টাফনেস লেভেলটো বঢ়াম দেই একদম লাহে লাহে বঢ়াম মানে প্ৰথমতে এইটো শিকা তাৰ পাছত অকমান চেঞ্জ কৰি পেলাই বেলেগ এটা কুৱেশ্যন দিম তাৰপিছত অকমান চেঞ্জ কৰি আৰু বেলেগ এটা কুৱেশ্যন দিম সো দ্যাট তোমালোকে সেই লিংকটো বুজি পোৱা যে কেনেকে কুৱেশ্যনটো টাফ বনিল এইটো হৈ গ'ল বহুত ইজি এর পিছত অকনমানকৈ টাফ আহিব ওকে এতিয়া তোমালোকে অলপমান ক্লিয়াৰিটি ল'ব লাগে মাইণ্ডত অলপমান ক্লিয়াৰিটি ল'ব লাগে আমি ইনভেষ্টমেন্ট ৰিলেটেড কুৱেশ্যনৰ কথা বুজি পালো এৰে পইচা ইনভেষ্ট কৰিব কিবা প্ৰফিট আহিব সেইখিনি কোনে কিমান পালে উলিয়াব লাগে সেইটো হৈছে ইনভেষ্টমেন্ট ৰিলেটেড কুৱেশ্যন এতিয়া নেক্সট বস্তুৰ ক্লিয়াৰিটি ৰাখিবা যেতিয়া এক্সামত ইনভেষ্টমেন্ট ৰিলেটেড কুৱেশ্যন আহিব এই টাইপটোৰ যদি কুৱেশ্যন কেতিয়াবা এক্সামত আহে ন সদায় তোমালোকে ৰেশিঅ' মেথডটো ব্যৱহাৰ কৰিবা অনুপাত সদায় তোমালোকে কি মেথড ব্যৱহাৰ কৰিবা ৰেশিঅ' মই ডাঙৰকৈ লিখিছো এইটো বস্তু কেতিয়াও মাইণ্ডৰ পৰা উলিয়াই নিদিবা এইটো খুব ইম্পৰ্টেন্ট কি মেথড ব্যৱহাৰ কৰিবা অনুপাত যদি তোমালোকে অনুপাত মেথড ব্যৱহাৰ কৰিব নোখোজা তেতিয়াহ'লে কুৱেশ্যনটোৰ টাফনেস লেভেলটো বাঢ়ি যাব সেইকাৰণে সকলোৱে মই বিচাৰো ট্ৰাই কৰাটো ৰেশিঅ' মেথডটো ইউজ কৰা অনুপাতৰ সেগমেন্টত গুচি গলা মানে কুৱেশ্যনটো ইজি হৈ পৰিল ঠিক আছে ওকে নেক্সট এটা কেনেকৈ অনুপাতৰ সেগমেন্টত যাম এটা যোৱাৰ টেকনিকটো তাৰ আগতে মই জনাই দিছো যদিহে কোনোবাই আসাম পুলিচ এই আসাম ফৰেষ্টৰ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তোমালোক সকলোৰে কাৰণে অলৰেডি ইয়াতে বেচ সৈনিক এটা ষ্টাৰ্ট কৰা হৈছিলে ক্লাसेस হৈয়ে আছে মই আগতেও জনাইছো যদি কোনোবাই জয়েন কৰিব বিচৰা নিশ্চয় জয়েন কৰিব পাৰা আৰু যেতিয়াই তোমালোকে জয়েন কৰিবা তোমালোকে কুপন কোড এটা ইউজ কৰিব পাৰিবা NIR20 most probably এইটো বৰ্তমান এক্টিভ আছে আৰু যদি NIR20 টো এক্টিভ নাই তেতিয়াহ'লে তোমালোকৰ লাক বেয়া তো বৰ্তমান তোমালোকে ইউজ কৰিব পাৰিবা NIR10 তো যিসকলে এতিয়াও এনৰোল কৰিম বুলি ভাবিছে প্ৰথমতে এইটো কুপন কোড ইউজ কৰিবা মেক্সিমাম ডিসকাউন্ট পাবা এইটো ইউজ কৰিলে মানে এইটো কেতিয়াবা এক্টিভ থাকে কেতিয়াবা কিয় কৰিছো স্পেশাল অকেজনছ বিলাকত এক্টিভ থাকে তো বৰ্তমান এক্টিভ আছে নে মই আই এম নট শিওৰ তোমালোকে ইউজ কৰি চাবা ওকে বাকি NIR10 টো এনি ওয়েজ এনি টাইম এইটো এক্টিভ থাকে এবাৰ ট্ৰাই কৰি চাবা যদি হৈ আছে মোৰ মতে ইনষ্টেন্টলি তোমালোকে এনৰোল কৰি ল'ব পাৰিবা আৰু ইয়াতে অলৰেডি গোটেইখিনি বস্তু যিখিনি লাগে আমাৰ আসাম পুলিচ এছআইৰ কাৰণে আসাম ফৰেষ্টৰ কাৰণে গোটেইখিনি বস্তু ইয়াতে কভাৰ কৰা হ'ব ঠিক আছে নেক্সট আইছো আমাৰ বেক টু দ্য টপিক আমাৰ টপিকটোত কি আলোচনা কৰিছিলো টপিকটোত আমি আলোচনা কৰি আছিলো যে ইনভেষ্টমেন্ট ৰিলেটেড কুৱেশ্যন সদায় আমি ৰেশিঅ'ত সলভ কৰিব লাগে এতিয়া কথাটো হ'ল আমাক কৈছে যে এজন মানুহে এটা ব্যৱসায়ত 1500 টকা ইনভেষ্ট কৰিছে এ বি এ ইনভেষ্ট কৰিছে কিমান টকা 1200 টকা এতিয়া আমাক কৈছে বছৰৰ শেষত বুলি মানে এক বছৰ ইনভেষ্ট কৰিছে এতিয়া বছৰৰ শেষত বুলি ক'লে তোমালোকে এইটো বস্তু ক্লিয়াৰিটি ৰাখিব লাগিব এক বছৰ ইনভেষ্ট কৰিছে এতিয়া যদি এক বছৰ ইনভেষ্ট কৰিছে তোমাৰ ফৰ্মুলা কি আছিলে ফৰ্মুলা আছিলে আমাৰ এইটো ইনভেষ্টমেন্ট ইনটু টাইম ইজ ইকুৱেল আছিলে প্ৰফিট মানে আমি যদি ইনভেষ্টমেন্ট আৰু টাইমক যদি পূৰণ কৰি দিও আমি যিখিনি পইচা ইনভেষ্ট কৰিছো 1500 টকা তাৰ লগত মই যদি সময় মানে এক বছৰ ইনভেষ্ট কৰিছো ন সময়টোক যদি পূৰণ কৰি দিও মই কি পাম নো টাইম পাম নে না নিশ্চয় পাম সৰি টাইম নহয় ইনভেষ্টমেন্ট ইনটু টাইম যদি আমি কৰো আমি প্ৰফিট পাম ন কিমান টকা লাভ হৈছে কি হৈছে গোটেইখিনি পাম ন তো মই কি কৰিছো প্ৰথমতে এ যিমান টকা ইনভেষ্ট কৰিছে বি এ যিমান টকা ইনভেষ্ট কৰিছে তাৰ লগত সময়টো পূৰণ কৰি দিলো আৰু কৰি দিয়াৰ পিছত যিটো এনসাৰ পাইছো সেই দুটাৰ মই অনুপাত ওলাই দিছো আৰু এইটোৱে হৈছে সিহঁতৰ প্ৰফিটৰ ৰেশিঅ বুজি পালা আমি কি কৰিব লাগে সিম্পলি যিটো ইনভেষ্টমেন্টৰ ৰেশিঅ ইনভেষ্টমেন্টৰ এমাউন্ট আছে যিখিনি ইনভেষ্টমেন্ট কৰা বুলি কৈছে তাক আৰু টাইমটো পূৰণ কৰিব লাগে ইনভেষ্টমেন্ট আৰু টাইম কৰাৰ পাছত পূৰণ কৰাৰ পাছত সদায় আমাৰ প্ৰফিটৰ ৰেশিঅ আহিব মানে ইয়াতে তোমালোকে দেখিবা সলভ কৰিলে 3 ৰে 5 বাৰ গ'ল 3 ৰে 4 বাৰ গ'ল মানে ফাইনালি আমাৰ এনসাৰ আহি গ'ল 5/4 এই 5/4 টো হৈছে অনুপাত কিহৰ
প্ৰফিটৰ ৰেচিঅ' মানে এ নামৰ মানুহজনে পাব 5 অনুপাত, বি নামৰ মানুহজনে পাব 4 অনুপাত। টোটেল কিমান আহি গ'ল 9 আৰু এই 9 ৰেচিঅ'টো মানে কিমান 9 ৰেচিঅ'টো মানে হৈছে আমাৰ এই যোনটো ইয়াতে প্ৰফিট হোৱা বুলি কৈছে কিমান টকা 2000 2000টো অলপমান চেঞ্জ কৰি লোৱা ক্যালকুলেশন কৰিবলৈ ইজি হ'ব তোমালোকে 2700 লৈ লোৱা হয়নে অলপমান ক্যালকুলেশনটোৰ ওপৰত বেছি ফোকাস কৰিব নালাগে ফৰ নাও পিছত আমি ক্যালকুলেশন চাই লম তো আমাক এতিয়া কি কৈছে 2700 টকা লাভ হোৱা বুলি কৈছে তো তোমালোকে কোৱেশ্চন অকমান চেঞ্জ কৰি লোৱা 2700 টকা তো 2700 টকা যদি লাভ হৈছে মানে 9 ৰেচিঅ যিটো আছে ইহতৰ এ পাইছে এইটো টকা বি পাইছে এইটো দুইটা লগ লাগি পেলাই তো 2700 হ'ব ন আৰু ইয়াৰে পৰা আমি দেখিছো r ইকুৱেল আহি গ'ল 300 মানে 1 ৰেচিঅ মানে 300 টকা যোনে 1 অনুপাত পইচা পাব সি 300 টকা পাব যদি 5 অনুপাত পাইছে কিমান পাব 5 3 গুণ 1500 টকা মানে 2700 টকাৰ 1500 টকা পাব এ পাব 1500 টকা আৰু বি এ কিমান পাব বি এ পাব 1200 টকা বুজি পালানে সকলোৱে আমি এনেকৈ কোনে কিমান টকা পাইছে উলিয়াব পাৰো আমি কি কৰিছো আমি সিম্পলি প্ৰথমতে এ কৰা ইনভেষ্টমেন্ট আৰু বি এ কৰা ইনভেষ্টমেন্ট এই দুইটা লিখিছো তাৰে লগত টাইম পূৰণ কৰিছো আৰু ইনষ্টেন্টলি আমি পাই গৈছো প্ৰফিটৰ ৰেচিঅ কাৰণ আমি ফৰ্মুলাটো সকলোৱে জানো যে ইনভেষ্টমেন্ট ইনটু টাইম কৰিলে প্ৰফিট পোৱা যায় আৰু ইয়াতে ৰেচিঅ মেথড ব্যৱহাৰ কৰিব বুলি যে মই কৈছিলো তাৰ কাৰণটো হৈছে আমি অনুপাতে ইয়াতে উলিয়াব লাগিব ক্লিয়াৰ এটা নেক্সট কোৱেশ্চন কি আহিব নেক্সট কোৱেশ্চনত আমাৰ এনেকুৱা কথা হ'ব যে এ আৰু বি এ এটা ব্যৱসায়ত এ আৰু বি এ এটা ব্যৱসায়ত 3:5 অনুপাতত ইনভেষ্ট কৰিছে এ এণ্ড বি started a business by investing in the ratio of 3:5 আমাক এইটোত এনেকুৱা কথা হ'ব এ আৰু বি এ এটা ব্যৱসায়ত 3:5 অনুপাতত নিয়োগ কৰে এটা ব্যৱসায়ত 3:5 অনুপাতত নিয়োগ কৰে বছৰৰ শেষত 1600 টকা লাভ কৰিবলৈ সক্ষম হয় বছৰৰ শেষত 1600 টকা লাভ কৰিবলৈ সক্ষম হয় এইটো হৈছে প্ৰফিট তেতিয়াহ'লে লাভত এৰ পৰিমাণ উলিওৱা লাভত এৰ পৰিমাণ মানে এ কিমান টকা পাব লাভৰ পৰা ঠিক আছে এতিয়া এইটো কোৱেশ্চনৰ ফালৰ পৰা চাও এটা আমাক এ আৰু বিৰ ইনভেষ্টমেন্টৰ ৰেচিঅ দিয়া আছে মই যদি ইয়াতে ৰেচিঅটো এনেকৈ লিখিব বিচাৰো মই লিখিব পাৰিম a by b আমাক দিয়া আছে কিমান 3:5 এটা এইটো হৈছে ইনভেষ্টমেন্টৰ হে ৰেচিঅ নহয় জানো এটা ইয়াৰে লগত যদি সময়টো পূৰণ কৰি দিয়া হয় কি হৈ যাব ন ইয়াৰে লগত যদি সময়টো পূৰণ কৰি দিয়া হয় প্ৰফিটৰ ৰেচিঅ হৈ নাযাব জানো ইন প্ৰফিট অফ এ প্ৰফিট অফ বি হয়নে এ এর প্রফিট আর বি এর প্রফিটৰ রেশিও হৈ নাযাব জানো নিশ্চয় যাব এটা কিমান বছৰৰ কাৰণে ইনভেষ্ট কৰিছে 1 বছৰ মানে 1 এটা পূৰণ হ'ব দুয়োফালে 1 এটা পূৰণ কৰি পেলাই দেখিলো 3:5 এই চল মানে যিটো অনুপাতত সিহঁতে ইনভেষ্ট কৰিছিলে সেই অনুপাততে সিহঁতে লাভখিনিও ভগাব লাগিব ক্লিয়াৰ আমাক কেতিয়াবা এক্সামত এনেকৈ পইচা দিয়া নাথাকে যে কোনোবাই 1200 টকা কৰিছে কোনোবাই 1500 কৰিছে সেইবিলাক নকয় আমাক ডাইৰেক্টলি ক'ব যে এ আৰু বি এ এটা ব্যৱসায়ত ইমান অনুপাতত ইনভেষ্ট কৰিছে এনেকৈ অনুপাতৰ কথা ক'ব আৰু অনুপাতৰ কথা কোৱাৰ পাছতো আমি কি কৰিম সেই অনুপাত অনুপাতৰ কথাও যদি আমাক কেতিয়াবা কয় যে এ আৰু বি এ কিবা অনুপাতত ইনভেষ্ট কৰিছে আমি কি কৰিম সিম্পলি সেই অনুপাতৰ লগত আমি সময়টো পূৰণ কৰি পেলাই আমি প্ৰফিটৰ ৰেচিঅটো উলাই দিম ক্লিয়াৰ ওকে নেক্সট কোৱেশ্চন আহিছো নেক্সট ইয়াতে যদি চাও না এই যিটো প্ৰফিটৰ ৰেচিঅ আছে ইয়াৰে পাছত আমি এই প্ৰফিট খিনি এই যিখিনি পইচা 1600 টকা লাভ হৈছে এটো ভগাই দিলে হ'ল কেনেকে 3:5 ৰেচিঅত ভগাই দিয়া কিমান হ'ব 5 তিনি 8 8 2 গুণ 16 মানে r ইকুৱেল আহি গ'ল 200 মানে ইয়াৰে পৰা গম পালো a পাব 600 টকা b পাব কিমান টকা 1000 টকা ঠিক আছে বি এ পাব 1000 এ পাব 600 টকা এটা কাম কৰো মই আজিৰ এই ক্লাছটো আৰু বেছি দীঘলীয়া নকৰো তোমালোকে ইনভেষ্টমেন্ট ৰিলেটেড কোৱেশ্চন কৰি কেনেকুৱা লাগিল এবাৰ কমেন্ট বক্সত জনোৱা যদি কাৰোবাৰ কিবা বেছি ডাউট আছে তেতিয়াহ'লেও কমেন্ট বক্সত জনোৱা তোমালোকে মোৰ হোৱাটছআপ গ্ৰুপটো জয়েন কৰি পেলাই তাতেও জনাব পাৰিবা লগতে নেক্সট ক্লাছৰ আমি ইনভেষ্টমেন্ট ৰিলেটেড কোৱেশ্চনৰ যিমান যি কোৱেশ্চন আছে গোটেইকেইটা কৰি পেলাই এই টপিকটো খতম কৰিম ঠিক আছে আৰু লগতে আমি অলপমান বেলেগ এটা মেথডো শিকিব লাগিব আমি সাকসেসিভ কেছটো অকমান শিকিম কাৰণ সাকসেসিভ কেছটো ইম্পৰ্টেন্ট হয় কাৰণ কইন ৰিলেটেড কোৱেশ্চনটো আমি সাকসেসিভ কেছতে কৰিব লাগিব আদাৰৱাইজ তোমালোকে বহুত বেছি টাফ পাবা আৰু লগতে এজ ৰিলেটেড প্ৰবলেমছ বিলাকতো আছে তাতে আমি ক্ৰছ মাল্টিপ্লিকেশন মেথড খুব ধুনীয়া মেথড কেইটামান শিকিব আছে আমি প্ৰপৰচন পঢ়িব আছে সমানুপাত আমি ষ্টাৰ্টেই কৰা নাই সমানুপাতৰো বহুত কথা শিকিব লগা আছে ওভাৰঅল আমাৰ বহুতখিনি আছে বাকি আমি কৰি গৈ থাকিম এনেকৈ লাহে লাহে গৈ কম সময়ৰ ভিতৰত মেক্সিমাম আউটপুট যাতে পাওঁ যাতে আমাৰ ক্লাছটো কৰি বৰ নালাগে আমি অকমান সময় পঢ়িলেও যদি কিবা এটা প্ৰডাক্টিভিটি আমাৰ আহে তাৰ কাৰণে আমি ক্লাছখিনি সৰু ৰাখিছো যদি কাৰোবাৰ কিবা ডাউটছ আছে মই অলৰেডি মেনশ্যন কৰাৰ নিচিনাকৈ কমেন্ট বক্সত জনালেই হ'ল লগ পাম হ'লকে অন্য এটা ক্লাছত আজিৰ কাৰণে ইয়াতে সামৰিছো থ্যাংক ইউ